নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আৰু গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আৰু আজি আপোনালোকৰ মাজত লৈ আনিছোঁ নতুন এটি ভিডিঅ'। টুডে মাই হেপী বাৰ্থডে। মায়ে মোক আজিৰ দিনটোতে জন্ম দিছিলে আৰু সেইটো কাৰণে আজি মনটো বহুত ভাল লাগিছে। আৰু বেলেগকৈ মই ভিডিঅ' দিয়া নাই, সেইটো কাৰণে মই ফটোকেইখনে ভিডিঅ' বনাই কিনি দিছোঁ। আৰু আজিৰ দিনটো বৰ হেপী, কিয়নো আজিৰ দিনটোতে মা দেউতাই মোক জন্ম দি এই পৃথিৱীখনলৈ আনিছিলে। আৰু হয়তো আমি সৰু হৈ থাকোঁতে একো গম পোৱা নাছিলোঁ। জন্ম মৃত্যু বিবাহ কোনো ক'ব নোৱাৰে, কিন্তু আজিলৈকে মই জীয়াই আছোঁ। আৰু মই বহুত সৰু হৈ থাকোঁতে বহুত বেমাৰ আজাৰ হৈছিলে বুলি কৈছে। আৰু এতিয়া বৰ্তমান মই ডাঙৰ হ'লোঁ আৰু ডাঙৰ হৈ মই বিয়াও পাতিলোঁ। আৰু মা দেউতাকো মই যেতিয়া চাব পাৰোঁ চাওঁ। আৰু আজি মই ঘৰলৈ যাব নোৱাৰিম, কিয়নো ল'ৰাকেইটা পৰীক্ষা আছে। পৰীক্ষা থকাৰ কাৰণে আজি মই মাহঁতৰ ঘৰলৈও যাব নোৱাৰিম। গাইজ মাহঁতে মানে আজি মোক আহিবলৈ কৈছিলে। আৰু মালৈ মোৰ বহুত মনত পৰে। যোনদিনাখন মোৰ জন্মবাৰ হয় বা যোনদিনাখন মোৰ জন্মদিন হয়, সেইদিনাখন মোৰ মালৈ বহুত মনত পৰে। আৰু পাপাটো নাই, পাপা এই পৃথিৱীৰ পৰা চিৰজীৱনৰ কাৰণে বিদায় ল'লে পাপাই। আৰু মায়ে কালিৰ পৰা ফোন কৰি আছিলে তুমি আহিবা নেকি বুলি, কিন্তু আজি মই যাব নোৱাৰোঁ। আৰু মই আজি মন্দিৰ যাবলৈও মানে মোৰ বিশেষ এটা অসুবিধা হৈ আছে, সেইটো কাৰণে মই মন্দিৰলৈও যাব পৰা নাই। গাইজ আপোনালোকে লাইক এটা কৰি দিব, আৰু আজি জন্মদিন বুলি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক অলপমান দেখাইছোঁ আৰু আজি সন্ধিয়াকৈ পাৰ্টিটো কৰিম আৰু যি পাৰোঁ তাকে দিম। আৰু তাৰপিছত জন্মদিন বুলি ক'লে সকলোৰে মনটো ভাল লাগে, হয় নহয়? আৰু মনটো বহুত ভাল লাগে, কিয়নো জন্মদিন বুলি ক'লে মানে পাৰ্টি বা কিবা এটা কৰে, কিন্তু মই ইমান পাৰ্টি পাৰ্টা নকৰোঁ। আৰু ইমান টকা খৰচ কৰিবলৈ আমাৰ সাধ্য নাই, সেইটো কাৰণে ইমান টকা খৰচ নকৰোঁ। গাইজ সেইটো কাৰণে মই আজি ৰাতিপুৱা আপোনালোকৰ মাজত আহিলোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।